ক্লাস 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকক চেপ্টাৰ নম্বৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমচিকিউবোৰ মই বুজাই দিম। চোৱা, তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা। ইয়াতে আমাক দুজোৰ ৰৈখিক সমীকৰণ দিয়া আছে। এক নম্বৰত এই এজোৰ, দুই নম্বৰত এই এজোৰ। আৰু এই কুৱেশ্যনটো আহিছে 2019 আৰু 2022 শুদ্ধ বিকল্পটো বাছি উলিয়া। চাৰিটা অপশ্যন আছে। তে প্ৰথম তুমি জানিব লাগিব দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। চাবা, দুটা চলক x আৰু y এজোৰ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি। এইটো হ'ব আমাৰ সাধাৰণ আৰ্হি। a1x plus b1y plus c1 equal 0. Next তোমার a2x plus b2y plus c2 equal 0. এই দুয়োটাকে আমি একেলগে কম এজোৰ ৰৈখিক সমীকৰণ। দুটা চলকত এজোৰ ৰৈখিক সমীকৰণ। ইয়াতে থাকিব আৰু a1, b1 তাৰপিছত c1, a2, b2, c2 এই আটাইবোৰে হ'ব ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। তাৰপিছত আৰু এটা কণ্ডিশ্যন থাকিব a2, a1 স্কুৱেৰ তাৰপিছত b1 স্কুৱেৰ not equal 0. তাৰপিছত থাকিব আৰু a2 স্কুৱেৰ b2 স্কুৱেৰ not equal 0. ইয়াৰ অৰ্থটো হ'ল a1 আৰু b1 দুয়োটাই 0 হ'ব নোৱাৰে। তেনেকৈ a2 আৰু b2 দুয়োটাই 0 হ'ব নোৱাৰে। যদি দুয়োটা 0 হৈ যায় তেতিয়া এইটো ৰৈখিক সমীকৰণ হৈ নাথাকিব। তেনেকৈ a2 আৰু b2 দুয়োটা যদি 0 হয় তেতিয়া এইটো ৰৈখিক সমীকৰণ হৈ নাথাকিব। পালা বুজি? আৰু এই a1 আৰু b2 দুয়োটা একেলগে 0 হ'ব নোৱাৰে, তাক আমি এনেকৈ বুজাম। পালা বুজি? তাৰপিছত আৰু তোমালোকে জানিব লাগিব এই ৰৈখিক সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থকা চৰ্ত এটা আছে। তাৰপিছত কোনো সমাধান নথকা চৰ্ত আছে আৰু অসীম সংখ্যক সমাধান থকা চৰ্ত আছে। এতিয়া তুমি জানিব লাগিব অদ্বিতীয় সমাধান বা একমাত্ৰ এটা সমাধান আৰু অসীম সংখ্যক সমাধান থাকিলে, অদ্বিতীয় সমাধান আৰু অসীম সংখ্যক সমাধান থাকিলে এই ৰৈখিক সমীকৰণ জোৰটোক আমি কম সংগত, আৰু কোনো সমাধান নাথাকিলে আমি কম অসংগত। এতিয়া চাবা, সংগত এই ৰৈখিক সমীকৰণ জোৰ সংগত হ'ব আৰু একমাত্ৰ এটা সমাধান থাকিব। একমাত্ৰ এটা সমাধান থকা চৰ্ত a1 by a2 not equal b1 by b2। এইটো চোৱা, a1 by a2 not equal b1 by b2 হ'লে এই চৰ্তটোই বুজাব এটা অদ্বিতীয় সমাধান আছে। এই ৰৈখিক সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান বা একমাত্ৰ এটা সমাধান থকা বুজাব। আৰু সমাধান থাকিলে তাক আমি কি কম? এই ৰৈখিক সমীকৰণ জোৰ সংগত হ'ব। পালা বুজি? ই বুজাব একমাত্ৰ সমাধান বা অদ্বিতীয় সমাধান থকা চৰ্ত, আৰু ই লগতে বুজাব সমাধান থকা চৰ্ত থাকিলে ই সংগত হ'ব, অৰ্থাৎ এই ৰৈখিক সমীকৰণ জোৰ সংগত হ'ব। সমাধান থাকিলে সংগত হোৱা বুজায়। নেক্সট তোমাৰ কোনো সমাধান নথকা চৰ্ত a1 by a2 not equal b1 by b2
এইটো ইকুৱেল এইটো নট ইকুৱেল কণ্ডিশ্যনটো এইটো হ'ব চাবা কণ্ডিশ্যনটো এইটো a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 এই চৰ্তটো বুজাব কোনো সমাধান নথকা এই ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নথকা চৰ্তটো হ'ল এইটো পালা বুজি কোনো সমাধান নাথাকিলে তাক আমি কম অসংগত তাৰ পিছত যদি এই তিনিটা ৰেচিও ইকুৱেল হয় তেতিয়া অসীম সংখ্যক সমাধান থাকিব আৰু অসীম সংখ্যক সমাধান থাকিলেও তাক আমি কি বুলি কম সংগত তে পালা বুজি তোমাৰ অদ্বিতীয় সমাধান আৰু অসীম সংখ্যক সমাধান থাকিলে সংগত বুজাব আৰু কোনো সমাধান নাথাকিলে তাক বুজাব অসংগত এতিয়া আমি আমাক দিয়া প্ৰদত্ত সমীকৰণ জোৰ কেইটা চাওঁ সংগত নে অসংগত সমাধান থাকিলে সংগত সমাধান নাথাকিলে অসংগত তে চাবা a1/a2 এটি a1 এটো a2 3/2 b1/b2 next এটো b1 2 এটো 3 to b2 এতিয়া চোৱা a1/a2 আছে 3/2 b1/b2 আছে 2/3 তে কি পালা যেহেতু a1/a2 not equal b1/b2 সমান নহয় এটো কি শর্ত আছিল অদ্বিতীয় সমাধান থকা শর্ত অদ্বিতীয় সমাধান থকা শর্তটো এটি বুজাব আৰু সমাধান যেহেতু আছে গতিকে আমি কি বুজি পালো এই এক নম্বৰ জোৰটো সংগত হ'ব পালো বুজি এতিয়া আমি দুই নম্বৰ জোৰটো চাওঁ চোৱা a1/a2 এটো a1 এটো a2 2/2 1 এবার চোৱা b1/b2 এটো b1 minus 3 b2 minus 3 তেতিৰ পৰা কি পাবা 1 পাবা নেক্সট এটা চাম আমি c1/c2 7 টো ইফালে আহিলে মাইনাস হ'ব 8 টো ইফালে আহিলে মাইনাস হ'ব তেতিয়া কি হ'ব -7 -8 ইয়াৰ পৰা পাবা এইটো 7/8 তে এতিয়া চোৱা তুমি আমি কি পালো এতিয়া আমি পালো a1/a2 1 b1/b2 1 c1/c2 7/8 তে আমাৰ ৰিলেশনটো এটা কি হ'ব যেহেতু a1/a2 equal b1/b2 equal হ'ব not equal c1/c2 এই শর্তটো হল কোনো সমাধান নথকা শর্ত আৰু কোনো সমাধান নাথাকিলে তাক আমি কি বুলি কম এই সমীকৰণ জোৰক আমি কম অসংগত অৰ্থাৎ এতিয়া আমি বুজি পালো 1 জোৰটো সংগত 2 জোৰটো অসংগত অপচন চোৱা 1 আৰু 2 জোৰ কেই জোৰ সংগত দুটা জোৰে কি বুলি কৈছে সংগত আমি 1 জোৰটো সংগত পাইছো 2 নম্বৰ জোৰটো অসংগত পাইছো গতিকে এটো নহয় b2 কি আছে 1 আৰু 2 জোৰ কেই জোৰ অসংগত এটো নহয় কিয় 1 জোৰটো আমি সংগত পাইছো 2 জোৰটো অসংগত পাইছো ইয়াতে দুটা জোৰে সংগত বুলি কৈছে নেক্সট সি 1 জোৰটো অসংগত কিন্তু 2 জোৰটো সংগত এটো নহয় কাৰণ আমি পাইছো নহয় 1 জোৰটো সংগত 2 জোৰটো অসংগত তে সি অপচনটো নহয় ডি2 হ'ব 1 জোৰটো সংগত ৰাইট 1 জোৰটো আমি সংগত পাইছো কিন্তু 2 জোৰটো অসংগত ৰাইট অপচন ডি
ডিটো হ'ব আমাৰ শুদ্ধ অপশ্যন। গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।